নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ গণিতৰ দ্বিতীয়টো অধ্যায় বহুপদৰ কেইটামান এমসিকিউ লৈ আহিছো তোমালোকে ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে চাই থাকিবা আজিৰ এই ভিডিঅ'টোত যেবিলাক আমি এমসিকিউ সমাধান কৰিম এই এমসিকিউ বিলাক তোমালোকৰ পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ যেবিলাক কোৱেশ্চন আহে এমসিকিউ আহে আমি সেই আধাৰত ভিত্তি কৰি আজি আমি এই কোৱেশ্চনসমূহ লৈ আহিছো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা আজি যিকেইটা কোৱেশ্চন সমাধান কৰিম তোমালোকৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয় সব প্ৰথম প্ৰশ্নটো কি দিয়া আছে প্ৰথম প্ৰশ্নটো দিয়া আছে যে x² - 7x + 12 ৰ শূন্য দুটাৰ যোগফল ইয়াতে অপচন এ দিয়া আছে 12 অপচন বি দিয়া আছে 7 অপচন সি দিয়া আছে -7 অপচন ডি দিয়া আছে -12 কি কৈছে x² - 7x + 12 ৰ শূন্য দুটাৰ যোগফল কৰিছে যেতিয়া আমাক এটা দ্বিঘাত বহুপদ দিয়া থাকে দ্বিঘাত বহুপদ এটাৰ শূন্য কেইটাৰ যোগফল কেনেকৈ উলিয়ায় শূন্য কেইটাৰ যোগফল কি বুলি কোৱা হয় শূন্য কেইটাৰ যোগফল = -b/a আমাক যেটো বহুপদ দিয়া থাকে এটা ধৰা হল দ্বিঘাত বহুপদ ax² + bx + c = 0 এইটো ফৰ্মত থাকে তেন্তে এই যেটো বহুপদ হ'ব এই বহুপদটোৰ শূন্য কেইটাৰ যোগফলটো কি বুলি লিখা হয় -b/a গতিকে এই ইয়াৰে শূন্য দুটাৰ যোগফল কি হয় -b/a গতিকে ইয়াতে b এ কি বুজাই আছে 7 -7 বুজাই আছে গতিকে চোৱা মাইনাস এই মাইনাসটো সূত্ৰৰ মাইনাস হয় ফৰ্মুলাৰ এইটো মাইনাস b ৰ মান কিমান আছে -7 আছে আৰু a ৰ মান কিমান আছে a ৰ মান 1 আছে মাইনাসে মাইনাসে প্লাস গতিকে তো 7 থাকিল তলত কিমান 1 आंसर কিমান হ'ব 7 হ'ব 7 কোনটো অপচনত আছে চোৱা অপচন বি ত আছে গতিকে প্ৰথম প্ৰশ্নটোৰ অপচন কোনটো শুদ্ধ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজিছা যেতিয়া তোমালোকক এনেকুৱা ধৰণৰ এটা দ্বিঘাত বহুপদ দিয়া থাকিব আৰু দ্বিঘাত বহুপদটোৰ শূন্য কেইটাৰ যোগফল উলিয়াব দিব তেতিয়া মনত ৰাখিবা যে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল হ'ল -b/a এইটো মনত ৰাখিবা আৰু -b/a b এ কি বুজায় b এ সেই যেটো বহুপদ দিয়া থাকিব সেই বহুপদটোৰ x যেটো থাকিব x ৰ সহগটো বুজাব আৰু a কি বুজায় x² ৰ সহগটো বুজায় বুজিছা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে x² - 7x + 12 ৰ শূন্য দুটাৰ গুণফল ইকুৱেশনটো আগৰটোৱে আছে কিন্তু এবাৰ কি উলিয়াব পৰিছে শূন্য দুটাৰ গুণফল উলিয়াব পৰিছে অপচন এ দিয়া আছে 7 অপচন বি দিয়া আছে -7 অপচন সি দিয়া আছে 12 আৰু অপচন ডি দিয়া আছে -12 যেতিয়া এটা দ্বিঘাত বহুপদ দিয়া থাকে এটা দ্বিঘাত বহুপদৰ শূন্য কেইটাৰ যোগফলটো কি বুলি ক'লো যোগফলটো হ'ল -b/a আৰু শূন্য কেইটাৰ যদি গুণফল উলিয়াব দিয়ে মানে পূৰণফল উলিয়াব দিয়ে পূৰণফলটো কি হয় c/a এটা দ্বিঘাত বহুপদৰ শূন্য কেইটাৰ শূন্য যি দুটা শূন্য থাকে সেই শূন্য দুটাৰ গুণফল কি হয় c/a c মানে কি হয় আমাক যেটো বহুপদ দিয়া থাকিব দ্বিঘাত বহুপদ দিয়া থাকিব দ্বিঘাত বহুপদৰ যেটো কনস্ট্যান্ট নাম্বাৰ থাকে ধ্ৰুবক ৰাশি থাকে সেইটো হল কি c আৰু a কি বুজাব x² ৰ সহগ বুজাব এটা দ্বিঘাত বহুপদৰ যেতিয়া আমাক শূন্য দুটাৰ গুণফল উলিয়াব দিব তেতিয়া আমি কি উলিয়াম c/a যত c ইকুৱেলটো কি হ'ব ধ্ৰুবক পদ আৰু a কি বুজাব x² ৰ সহগটো বুজাব বুজিছা গতিকে এবাৰ চোৱা ইয়াত c মানে কি বুজাই আছে ইয়াত এক ধ্ৰুবক পদ কোনটো 12 আৰু a কি বুজাই আছে x² ৰ সহগ কিমান আছে x² ৰ সহগ একো নাই মানে কি আছে 1 আছে গতিকে ইয়াৰ आंसरটো কিমান হ'ব 12 কোনটো অপচনত আছে চোৱা অপচন সি ত আছে গতিকে 2 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিছা তোমালোকৰ যদি পৰীক্ষাত এনেকুৱা ধৰণৰ এটা দ্বিঘাত বহুপদ দিয়া থাকে আৰু তাৰ পিছত যদি তোমালোকক শূন্য দুটাৰ যোগফল উলিয়াব দিয়ে
আৰু বিয়োগফল যোগফল আৰু গুণফল উলিয়াব দিয়ে তোমালোকে পাৰিবানে উলিয়াব যোগফল উলিয়াব দিলে কি কৰিবা -b/a কৰিবা আৰু গুণফল উলিয়াব দিলে কি কৰিবা c/a কৰিবা c কি বুজাই থাকিব বহুপদটোৰ কনষ্টেন্ট নাম্বাৰটো ধ্ৰুৱক পদটো আৰু a কি বুজাব x² ৰ সহগ আৰু b কি বুজাব x ৰ সহগ বুজি পালা এইবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে তলৰ কোনটো দ্বিঘাত বহুপদ ইয়াতে আমাক চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হৈ উলিয়াব লাগে ইয়াতে কি সুধিছে তলৰ কোনটো দ্বিঘাত বহুপদ অপচন এ দিয়া আছে x + 1 অপচন বি দিয়া আছে x³ + 2 অপচন সি দিয়া আছে x² + 4x + 3 আৰু অপচন ডি দিয়া আছে 7 দ্বিঘাত বহুপদ হ'ব লাগিলে কি হ'ব লাগিব এটা দ্বিঘাত বহুপদ হ'ব লাগিলে কি হ'ব লাগিব এটা দ্বিঘাত বহুপদ হ'ব লাগিলে বহুপদৰ কি হ'ব লাগিব বহুপদৰ মাত্ৰা কিমান হ'ব লাগিব বহুপদৰ মাত্ৰা 2 হলে বহুপদটো কি বুলি কব বহুপদটো দ্বিঘাত বহুপদ বুলি কব মাত্ৰা মানে কি হয় এটা বহুপদৰ সৰ্বোচ্চ ঘাত এটা বহুপদৰ যদি তাৰ সৰ্বোচ্চ ঘাতটো 2 হয় তেন্তে সেই বহুপদটোক কি বুলি কোৱা হয় দ্বিঘাত বহুপদ বুলি কোৱা হয় বুজি পাইছা মাত্ৰাটোৱে কি বুজায় এটা বহুপদৰ সৰ্বোচ্চ ঘাতটো বুজায় আৰু দ্বিঘাত বহুপদ মানে কি হয় যিবোৰ বহুপদৰ সৰ্বোচ্চ ঘাত 2 হয় সেইবিলাকক কি বুলি কয় দ্বিঘাত বহুপদ বুলি কয় বুজি পাইছা এইটো মনত ৰাখিবা এতিয়া চোৱা এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচনত সৰ্বোচ্চ ঘাতটো 2 আছে অপচন সিত আছে সৰ্বোচ্চ ঘাত 2 অপচন এ যেটো আছে তাৰ মাত্ৰা কিমান হৈ আছে তাৰ মাত্ৰা 1 গতিকে হি কি হ'ব ৰৈখিক বহুপদ আৰু অপচন বি কি আছে তাৰ মাত্ৰা কিমান আছে 3 গতিকে হি কি হ'ব ত্ৰিঘাত বহুপদ আৰু অপচন সি টোত কি আছে x² + 4x + 3 গতিকে তাৰ মাত্ৰা মানে সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে গতিকে ই কি হ'ব দ্বিঘাত বহুপদ হ'ব গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিলা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি দিয়া আছে x - 4 বহুপদটোৰ শূন্য হল x - 4 বহুপদটোৰ শূন্য উলিয়াব দিছে যেতিয়া এটা বহুপদৰ শূন্য উলিয়াব দিয়ে ধৰা হল x - 4 আমাক যেটো বহুপদ দিয়া আছে যেতিয়া এটা বহুপদৰ শূন্য উলিয়াব দিয়া তেতিয়া সেই বহুপদটো আমি কি বুলি লিখো ইকুৱেল টু শূন্য বুলি লিখি লও যি বহুপদে দিয়া নাথাকক ধৰা হল আমাক এটা বহুপদ দিয়া আছে x² + 2x + 3 এই বহুপদটোৰ শূন্য উলিয়াব লাগে তেতিয়া আমি কি কৰো ইকুৱেল টু শূন্য বুলি ধৰি লও বুজিছা এই যেটো দিয়া আছে x - 4 যেটো আমাক বহুপদ দিয়া আছে ইয়াৰ শূন্য উলিয়াব লাগিলে কি কৰিব লাগিব x - 4 = 0 হ'ব তাৰ পিছত x = কি হ'ব +4 কাৰণ লেফট হ্যান্ড সাইডে -4 আছিল রাইট হ্যান্ড সাইডে গলে কি হ'ব +4 হ'ব গতিকে এই যেটো বহুপদ x - 4 বহুপদটোৰ শূন্য কি হ'ব শূন্য হ'ব 4 4 কোনটো অপচনত আছে অপচন বি ত আছে গতিকে ইয়াৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পালা না কেনেদৰে শূন্যটো উলিয়াইছো এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে যে 3x² + 5x - 2 বহুপদটোৰ ডিগ্ৰী কিমান ডিগ্ৰী মানে ইয়াৰ সৰ্বোচ্চ ঘাতটো সুধিছে মাত্ৰাটো উলিয়াব লাগে 2x² + 5x - 2 বহুপদটোৰ ডিগ্ৰী কিমান সুধিছে ইয়াৰ ডিগ্ৰী কিমান হ'ব ইয়াৰ সৰ্বোচ্চ ঘাত কিমান আছে ইয়াতে x ৰ পাৱাৰ কিমান আছে 1 আছে ইয়াতে x ৰ পাৱাৰ কিমান আছে 2 আছে গতিকে ডাঙৰ কোনটো হয় 2 টো গতিকে ইয়াৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে গতিকে এই যেটো আমাক বহুপদ দিয়া আছে 3x² + 5x - 2 এই বহুপদটোৰ ডিগ্ৰী কিমান হ'ব 2 হ'ব কাৰণ এই বহুপদটোৰ সৰ্বোচ্চ ঘাত কি হয়
2 হয় বুজি পাইছা ডিটো 2 টো কোনটো অপচনত আছে চোৱা অপচন বি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি বুজি পাইছা তোমালোকে যদি ভিডিওটো চাই বুজি পাইছা তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আৰু যদি তোমালোকে অনলাইন ক্লাছ কৰিব বিচাৰা অতি কম মূল্যত আমাৰ অনলাইন এপত গৈ ক্লাছ কৰিব পাৰা অনলাইন এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তাত গৈ তোমালোকে ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে তলৰ কোনটো ৰৈখিক বহুপদ কি দিয়া আছে তলৰ কোনটো ৰৈখিক বহুপদ অপশন এ দিয়া আছে x স্কয়ার প্লাস 1 অপশন বি দিয়া আছে 2x minus 3 অপশন সি দিয়া আছে x কিউব প্লাস 2 অপশন ডি দিয়া আছে 5x স্কয়ার minus 1 ইয়াতে চোৱা কোনটো বহুপদৰ মাত্ৰা 1 হয় কোনটো বহুপদৰ সৰ্বোচ্চ ঘাত 1 হয় চোৱা কোনটো বহুপদৰ সৰ্বোচ্চ ঘাত 1 প্ৰথম বহুপদটোৰ হ'ব জানো অপশন এ থকাটো x স্কয়ার প্লাস 2 তাৰ সৰ্বোচ্চ ঘাত কিমান হয় 2 হয় গতিকে হি কি হ'ব দ্বিঘাত বহুপদ তাৰ পিছৰটো চোৱা 2x minus 3 ইয়াৰ সৰ্বোচ্চ ঘাত কিমান 1 গতিকে এই যেটো বহুপদ আছে অপশন বি সেই অপশন বি থকা বহুপদটোৰ সৰ্বোচ্চ ঘাত কিমান হয় 1 হয় গতিকে ই কি হ'ব ৰৈখিক বহুপদ হ'ব গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ বুজি পালা ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ চোৱা এই প্ৰশ্নটোত কি দিয়া আছে ধ্ৰুৱ বহুপদৰ ডিগ্ৰী ধ্ৰুৱ মানে এটো কি কৈছে কনস্ট্যান্ট পলিনোমিয়াল মানে হল ধ্ৰুৱক বহুপদৰ কি সুধিছে ধ্ৰুৱক বহুপদৰ ডিগ্ৰী সুধিছে ধ্ৰুৱক বহুপদৰ ডিগ্ৰী কি হ'ব ধ্ৰুৱক বহুপদটোত কি নাথাকে চলক নাথাকে গতিকে তাৰ কি নাথাকিব ডিগ্ৰী নাথাকিব যদি এটা বহুপদৰ চলক নাথাকে তাৰ কিবা ডিগ্ৰী থাকিব জানো তাৰ ডিগ্ৰী নাথাকে গতিকে ধ্ৰুৱক বহুপদৰ কি নাথাকে চলক নাথাকে গতিকে তাৰ ডিগ্ৰীও নাথাকে ডিগ্ৰীটো কি হ'ব তাৰ শূন্য হ'ব গতিকে শূন্যটো কোনটো অপচনত আছে চোৱা অপশন এ আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন এ বুজি পালা এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে যে x স্কয়ার প্লাস 5x প্লাস 6 ৰ শূন্য দুটা ইয়াতে আমাক এটা বহুপদ দিয়া আছে x স্কয়ার প্লাস 5x প্লাস 6 এই বহুপদটোৰ আমাক কি উলিয়াব দিছে শূন্য দুটা নিৰ্ণয় কৰিব দিছে এটো কি হয় এটা দ্বিঘাত বহুপদ হয় এই দ্বিঘাত বহুপদটোৰ আমি কি উলিয়াব লাগে শূন্য উলিয়াব লাগে অপশন এ দিয়া আছে -2 আৰু -3 অপশন বি দিয়া আছে 2 আৰু 3 অপশন সি দিয়া আছে -1 আৰু -6 আৰু অপশন ডি দিয়া আছে 1 আৰু 6 ইয়াৰ কোনটো অপশন শুদ্ধ হয় উলিয়াব লাগে চোৱা x স্কয়ার প্লাস 5x প্লাস 6 এই যেটো বহুপদ আছে ইয়া আমি শূন্য নিৰ্ণয় কৰিব লাগে ইয়াৰ শূন্য উলিয়াব লাগিলে কি কৰিব লাগিব চোৱা আমি ইয়াৰ পৰা কি ল'ব লাগিব কমন ল'ব লাগিব ইয়াক আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইয়াৰ উৎপাদক উলিয়াই ল'ব লাগিব প্ৰথমতে এটো কি হ'ব x স্কয়ার প্লাস এটো আমি কি হিচাপত লিখিম 2 প্লাস 3 দেখিব পাৰো ইনটু x প্লাস 6 তাৰপিছত চোৱা x স্কয়ার আৰু 5 to 2 plus 3 বুলি লিখিব পাৰো আৰু 2 3 গুণ কিমান হ'ব 6 1 into 6 কিমান হয় 6 2 into x কি হ'ব 2x plus a plus 3 into x কি 3x plus 6 এবাৰ চোৱা ইয়াৰ পৰা কি কমন আহিব এই দুটাৰ পৰা x কমন আহিব x plus 2 plus এই দুটাৰ পৰা কি কমন আহিব 3 কমন আহিব x ইয়াৰ পৰা 3 আহিলে কিমান থাকিব 2 থাকিব 2 3 গুণ 6 ইয়াতে কি হ'ব এতিয়া x plus 2 into x plus 3 এটো কি হ'ব x স্কয়ার plus 5x plus 6 ৰ উৎপাদক ইয়াৰ পৰা আমি এতিয়া কি উলিয়াব পাৰিম শূন্য দুটা উলিয়াব পাৰিম
ইয়াৰে এটা শূন্য আমি কৰ পৰা পাম x + 2 ৰ পৰা পাম আৰু এটা কৰ পৰা পাম x + 3 ৰ পৰা পাম ইয়াৰ শূন্য উলিয়াব লাগিলে আমি কি কৰো ইকুৱেল টু শূন্য বুলি লিখি লও তাৰ পিছত চোৱা x = কি হ'ব -3 কাৰণ লেফট হ্যান্ড সাইডে যদি প্লাসত আছে রাইট হ্যান্ড সাইডে গলে কি হ'ব মাইনাস হ'ব আৰু এটো কি হ'ব x = -2 গতিকে আমাক যেটো বহুপদ দিয়া আছিল x² + 5x + 6 এই বহুপদটোৰ শূন্য দুটা কি হ'ব -3 আৰু -2 -2 আৰু -3 কোনটো অপচনত আছে অপচন এত আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ বুজি পালা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা এবাৰ কি দিয়া আছে x² - 4x + 4 ৰ শূন্য কি উলিয়াব লাগে x² - 4x + 4 বহুপদটোৰ শূন্য নিৰ্ণয় কৰিব চোৱা আমাক কি দিয়া আছে x² - 4x + 4 এই বহুপদটোৰ কি উলিয়াব দিছে শূন্য উলিয়াব দিছে চোৱা x² 4x টো আমি কি হিচাপত লিখিব পাৰিম চোৱা 2 + 2 লিখিব পাৰিম -2 + 2x + 4 এটো লিখিব পাৰো x² - 2 * x 2x + -2x + 4 এটো হ'ব ইয়াৰ পৰা কি কমন আহিব x কমন আহিব x - 2 থাকিব ইয়াৰ পৰা কি কমন আহিব 2 কমন আহিব ইয়াৰ পৰা 2 কমন আহিলে ইয়াত কি থাকিব x ইয়াৰ পৰা যদি -2 আহে ইয়াত কি থাকিব প্লাসৰ পৰা এটা মাইনাস আহিলে মাইনাস থাকিব 4 ৰ পৰা 2 আহিলে 2 থাকিব x - 2 ইনটু কি হ'ব x - 2 এইটো কি হল x² - 4x + 2 ৰ উৎপাদক ইয়াৰ পৰা আমি কি উলিয়াম এতিয়া শূন্য উলিয়াম এটা পাম x - 2 = 0 আৰু এটা হ'ব x - 2 = 0 x = কিমান হ'ব x = 2 আৰু এফালে কি হ'ব x = 2 কাৰণ লেফট হ্যান্ড সাইডে -2 আছে গতিকে রাইট হ্যান্ড সাইডে গলে +2 হ'ব গতিকে x² - 4x + 4 যেটো আমাক বহুপদ দিয়া আছে এই বহুপদটোৰ শূন্য কি হ'ব 2 আৰু 2 দুইটা কি হ'ব +2 হ'ব +2 কোনটো দুইটা +2 কোনটো অপচনত আছে অপচন এত আছে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন এ বুজি পালা কেনেদৰে শূন্য উলিয়াই বুজি পালা না তোমালোকৰ যদি পৰীক্ষাত এটা বহুপদ দিয়া থাকে আৰু বহুপদটোৰ শূন্য নিৰ্ণয় কৰিব দিয়া পাৰিবা না উলিয়াব যদি পাৰা তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে এটা দ্বিঘাত বহুপদৰ সৰ্বাধিক শূন্যৰ সংখ্যা এটা দ্বিঘাত বহুপদৰ সৰ্বাধিক কিমান শূন্য থাকিব পাৰে এটা দ্বিঘাত বহুপদৰ মাত্ৰা কিমান সৰ্বোচ্চ ঘাত কিমান হয় 2 গতিকে এটা দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা কিমান হ'ব 2 হ'ব সৰ্বাধিক শূন্যৰ সংখ্যা কিমান 2 দুইটো কোনটো অপচনত আছে অপচন বি ত আছে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পালা এটা দ্বিঘাত বহুপদৰ কি হয় সৰ্বোচ্চ মাত্ৰা কিমান 2 গতিকে তাৰ সৰ্বাধিক শূন্যৰ সংখ্যা কিমান হ'ব 2 হ'ব দুইটো কোনটো অপচনত আছে অপচন বি গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি বুজি পালা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা যদি y = f of x বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক তিনিটা বিন্দুত ছেদ কৰে তেন্তে f of x ৰ শূন্যৰ সংখ্যা হ'ল কি কৈছে এটা বহুপদ ৰাশি দিয়া আছে y = কি f of x এই যেটো ৰাশি আছে এই ৰাশিটোৰ লেখডালে x অক্ষক হ'ল ইকুয়াল x ইকুয়াল y এই যেটো x অক্ষক আছে এই x অক্ষক এই বহুপদটা তিনিটা বিন্দুত কাটিছে কি কৈছে তিনিটা বিন্দুত x অক্ষক ছেদ কৰিছে বুলি কৈছে তেন্তে f of x ৰ শূন্যৰ সংখ্যা হৈছে এই f of x ৰ শূন্য কিমান হ'ব পাৰে সুধিছে যেতিয়া এটা বহুপদৰ লেখে
x অক্ষক বিন্দুত কাটে বহুপদটোৰ লেখডালে x অক্ষক যিমানটা বিন্দুত কাটে সেই বহুপদটোৰ শূন্যৰ সংখ্যাও সিমানেই হয় x অক্ষৰ ধৰা হল এটা বহুপদৰ লেখে x অক্ষক তিনিটা বিন্দুত কাটিছে তেন্তে সেই বহুপদটোৰ শূন্যৰ সংখ্যা কি হ'ব 3 যদি দুটা বিন্দুত কাটে তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব 2 আৰু যদি চাৰিটা বিন্দুত কাটে তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা কি হ'ব 4 গতিকে বহুপদৰ যদি লেখডালে x অক্ষক যিমানটা বিন্দুত কাটে সিমানটাই কি থাকে বহুপদটোৰ শূন্য থাকে আমাৰ প্ৰশ্নটো কি কৈছে x অক্ষক তিনিটা বিন্দুত ছেদ কৰিছে গতিকে f of x ৰ কিমানটা শূন্য থাকিব তিনিটা শূন্য থাকিব তিনিটো কোনটো অপচনত আছে অপচন বি ত আছে এইটো প্ৰশ্নৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পালা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে আৰু তোমালোকৰ নেক্সট মেট্ৰিক পৰীক্ষাটো অহাৰ সম্ভাৱনা বেছি আছে গতিকে মনত ৰাখিবা যেতিয়া এটা বহুপদৰ ৰাশিয়ে x অক্ষক কাটে তেন্তে মনত ৰাখিবা যে x অক্ষক যিমানটা বিন্দুত কাটিছে সিমানটাই কি থাকিব বহুপদটোৰ শূন্য থাকিব এবাৰ ইয়াৰ পিছৰ প্ৰশ্নটো কি দি আছে যদি px equal to 4x square plus 2bx plus 9 বহুপদটোৰ শূন্য দুটা এটো কি আছিল a হ'ব a আৰু b হয় যাতে a plus b এটো কি কৈছে a আৰু b হয় আৰু a plus b equal to 0 তেনেহলে b ৰ মান হ'ব আমাক এটা বহুপদ দিয়া আছে বহুপদটো হল 4x square plus 2bx plus 9 আৰু বহুপদটোৰ শূন্য দিয়া আছে a আৰু b আৰু হেতু কি কৈছে a plus b মানে কিমান হয় শূন্য হয় বুলি কৈছে তেন্তে এই b ৰ মানটো উলিয়াব আছে এই যেটো b দিয়া আছে আমাক বহুপদটোত সেই বহুপদটোৰ b ৰ মানটো উলিয়াব লাগে a plus b মানে শূন্য দুটা কি হৈ আছে যোগ হৈ আছে শূন্য দুটা যোগফলটো কিমান বুলি কৈছে শূন্য বুলি কৈছে আৰু আমি কি জানো এটা বহুপদ ৰাখি শূন্য দুটাৰ যোগফল কি হিচাপত লিখিব লাগে -b/a আমাক যে যোগফলটো কি বুলি কৈছে যোগফলটো আমাক শূন্য বুলি কৈছে এটো কি বুজায় a plus b মানে শূন্য দুটাৰ যোগফল a plus b মানে কি কৈছে a আৰু b যদি শূন্য হয় শূন্য দুটাৰ যোগফলটো কৈছে শূন্য দুটাৰ যোগফলটো আমি সূত্র মতে কি পাও -b/a পাও আৰু এই যোগফলটো আমাক কিমান হয় বুলি কৈছে শূন্য হয় বুলি কৈছে হয়না -b মানে b মানে কিনো b মানে হল আমাৰ যেটো দ্বিঘাত বহুপদ দিয়া লাগিব দ্বিঘাত বহুপদটোৰ x ৰ সহগ x ৰ সহগ কি আছে 2b আৰু a মানে কি x স্কয়াৰৰ সহগ x স্কয়াৰ কি আছে x স্কয়াৰৰ সহগ আছে 4 ইকুয়াল টু 0 তাৰপিছত চোৱা -2b 4 টো ইফালে থাকোতে কি আছে পূৰণ হৈ আছে গতিকে ৰাইট হ্যান্ড সাইডে গলে কি হ'ব 4 টো লেফট হ্যান্ড সাইডে হৰণ হৈছে ৰাইট হ্যান্ড সাইডে গলে কি হ'ব পূৰণ হ'ব 0 4 গুণ কিমান 0 b -2 b লগ কি হৈছে পূৰণ হৈছে গতিকে ৰাইট হ্যান্ড সাইডে গলে ডিভাইড হ'ব 0 ক 2 ৰে হৰণ কৰিলে কি হ'ব आंसर 0 গতিকে b ৰ মানটো কিমান ওলাব b ৰ মান হ'ব 0 0 তো কোনটো অপচনত আছে অপচন ডি ত আছে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে গতিকে এইটো মনত ৰাখা যে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া থাকিব তোমালোকে এনেকৈ সমাধান কৰিবা ইয়াতে কি দিয়া আছে a + b = 0 a + b মানে কি কৈছে শূন্য দুটাৰ যোগফল কাৰণ আমাক দিয়া আছে শূন্য দুটা a আৰু b a + b যদি শূন্য হয় তেন্তে আমি কি জানিম শূন্য দুটাৰ যোগফল শূন্য হ'ব আৰু শূন্য দুটাৰ যোগফলটো আমি সূত্ৰ অনুসাৰে কি পাম -b/a পাম -b মানে b মানে কি হয় x ৰ সহগ আৰু a মানে কি x স্কয়াৰৰ সহগ x ৰ সহগ আৰু x স্কয়াৰৰ সহগটো বহাই ক্যালকুলেশনটো কৰিলে আমি কি পাইছো b ৰ ভ্যালু কিমান পালো 0 পালো গতিকে এই কোৱেশ্চনটোৰ বাবে b ৰ ভ্যালু কি হয় 0 হয় আৰু কোনটো অপচনত আছে অপচন ডি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন ডি বুজি পালা
এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা যদি 4x square plus 3x plus 7 বহুপদৰ শূন্য দুটা a আৰু b হয় তেন্তে 1/a plus 1/b ৰ মান হ'ব কি কৈছে এটা বহুপদ দিছে 4x square plus 3x plus 7 এই বহুপদ দুটাৰ শূন্য কি কৈছে a আৰু b তেন্তে আমাক উলিয়াব দিছে যে 1/a plus 1/b ৰ মান কিমান হ'ব উলিয়াব দিছে চোৱা 1/a plus 1/b এটো সৰল কৰিলে আমি কি পাম ইহতৰ এলসিয়াম কি হ'ব a into b ইয়াৰে a কাটা কাটি যাব গতিকে কি হ'ব b হ'ব b থাকিল প্লাস b কাটা কাটি গ'ল কিমান থাকিব a ওপৰতো কি বুজাই আছে a আৰু b যেহেতু দুটা শূন্য হয় b plus a কি বুজাই আছে শূন্য দুটাৰ যোগফল a into b কি বুজাই আছে শূন্য দুটাৰ পূৰণফল সূত্ৰ অনুসাৰে আমি শূন্য দুটাৰ যোগফলটো আমি কি হিচাপত লিখো মাইনাস b/a আৰু শূন্য দুটাৰ পূৰণফলটো আমি কি লিখো c/a ইয়াৰে b টোৱে কি বুজাই আছে এটো b বেলেগ এটো b শূন্য বুজাই আছে এটো b কি বুজাই আছে এটো মাইনাস b/a c/a এ মাইনাস b টোৱে কি বুজাই আছে b বুজাই আছে যে আমাক দিয়া থকা বহুপদটোৰ x ৰ সহগ গতিকে x ৰ সহগ কিমান আছে সো x ৰ সহগ কি আছে 3 আৰু a কি বুজাই আছে x স্কয়াৰ ৰ সহগ x স্কয়াৰ ৰ সহগ কিমান আছে 4 ইয়াতে c কি বুজাই আছে c বুজাই আছে যে আমাক দিয়া থকা বহুপদটোৰ ধ্ৰুবক পদ কিমান দিয়া আছে 7 ডিভাইডেড বাই a টোৱে কি বুজাই আছে x স্কয়াৰ ৰ সহগ কিমান আছে 4 এটো দিয়া হ'ল -3/4 এটো ডিভাইড হৈছিল পূৰণ হৈ গলে কি হ'ব হৰটো লব হৈ যাব লবটো হৰ হৈ যাব হৰত 4 আছে লবত 4 আছে গতিকে 4 আৰু 4 কাটা কাটি যাব आंसर কিমান হ'ব -3/7 -3/7 কোনটো অপচনত আছে চোৱা ইয়াৰ কোনটো অপচন -3/7 আছে অপচন এ আছে -3/7 গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ বুজিলা তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা তেন্তে লাইক কমেন্ট কৰিবা ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰি দিবা ইয়াৰ সম্পূৰ্ণ ভিডিওটো চাবৰ বাবে তোমালোকে আমাৰ অনলাইন এপত গৈ চাব লাগিব অনলাইন এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা